हेलो ब्यूटिफुल पीपल मोर आन एटी नतुन भिडिओ आपलोक सकलोके स्वागतम जनाइछु। Goodbye to 2024. Bye bye. 2024 চনৰ শেষৰটো দিন বুলি আমি ঘৰতে কিবা কিবি অলপ বনাই লৈ ওলাই গ'লোঁ ইকো পাৰ্কলৈ। যোৱা বছৰো গৈছিলোঁ, হয়তো আপোনালোকে ভিডিঅ'টো দেখিছিলেই। ঘৰতে কিবা কিবি বনালোঁ। So আমি গৈ আছোঁ ইকো পাৰ্ক, খানা চানা বনাই মজাকৈ লৈছোঁ। আজি আমাৰ ভেজ, তো আমি ভেজতে বহুত কিবা কিবি আইটেমছ বনাইছোঁ। এতিয়া গৈ আছোঁ, অলপ লেট হৈ গ'ল আৰু খানা চানা বনাওঁতে মেলোতে। এতিয়া গৈ আছোঁ, আপোনালোকক চব দেখাম। লেটছ গো। আৰু আমি পাই গ'লোগৈ ইকো পাৰ্ক। তাৰপাছত লেকৰ ছাইডত এটা ধুনীয়া অকণমানি জেগা লৈ বিচাৰি আমি গোটেইকেইজনী বহি গ'লোঁ খাবলৈ। আৰু তেতিয়ালৈ প্ৰায় 3:30 বাজিছিলে আৰু বিৰাট বেছি ভোক লাগিছিলে, সেইবাবে আমি গৈ পাই চিধাই বহিছোঁ খাবলৈ। পিছে এটা কথা নহয়, যিমানেই ভোক লাগিলে ফটোগ্ৰাফী এণ্ড ভিডিঅ' ইজ এ মাষ্ট। সেইবাবে আমি কেইটামান ভিডিঅ' কৰি ল'লোঁ, তাৰপাছত আমি লাগি গ'লোঁ খাবলৈ। সঁচাকৈ জানেনে, খানাটো বিৰাট টেষ্টি আছিল। আমাৰ খানাত আছিল পোলাও, ছোলা আৰু লগতে কাশ্মীৰী আলুদম। সঁচাকৈ বিৰাট ভাল হৈছিলে, খুব টেষ্টি হৈছিলে। আমি ইকো পাৰ্কত সময়খিনি খুব সুন্দৰকৈ কটালোঁ। যিহেতু কলকাতাত বৰ্তমান মোৰ ভণ্টিও আছে আৰু তাই ইকো পাৰ্কলৈ এবাৰো যোৱা নাই, সেইবাবে তাইক পাৰ্কখন ধুনীয়াকৈ দেখুৱালোঁ। তাইও খুব এনজয় কৰিলে, তাইৰ ফটোজো বহুত তুলিলোঁ। তাৰপাছত আমি ঘৰলৈ ঘূৰি আহিলোঁ আৰু ঘৰলৈ ঘূৰি আহি এজ ইউজুৱেল গোটেই অসমৰখিনি লগ হৈ আমি 31st নাইট চেলিব্ৰেট কৰিলোঁ। আৰু এয়া ৰাতি 12 বজাত আমি কেক কাটিলোঁ। আমি কিন্তু পূৰা এনজয় কৰিলোঁ। বাকী আপোনালোকে কওকচোন, আপোনালোকৰ 31st আৰু 1 জানুৱাৰী কেনেদৰে গ'ল? নতুন বছৰটোত যদিও বা ঘৰৰ পৰা আঁতৰত আছোঁ, এই আপোন মানুহখিনি লগত আছে, সেইবাবে বহুত ভাল লাগিছে। আৰু তাৰ উপৰিও মোৰ ভণ্টি মোৰ লগত আছে, সেইবাবে মোৰ আৰু বেছি ভাল লাগিছে। কেক চেক কাটি আমি অকণমান তললৈ নামি আহিলোঁ আৰু তলত এয়া চেলিব্ৰেট কৰিছে, বম ফটকা ফুটাইছে। তাৰপিছত এইবোৰ পূৰা নাচ গান DJ লগাই আমি অকণমান ফূৰ্তি কৰিলোঁ। চাওঁতে 2024টো শেষেই হৈ গ'ল। আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ভাত চাত খাই আমি ঘৰলৈ ঘূৰি আহিলোঁ আৰু আন এটি নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। আপোনালোক কিন্তু ৰৈ থাকিব দেই।